এভৰিৱান গুড মৰ্নিং এতিয়া 7টাই বাজিব হ'ল আৰু আজি আপোনালোকৰ বাবে মানে এটা মই নতুন ভিডিঅ' লৈ আহিছোঁ যোনটো ৰাতিপুৱা শুই উঠিয়ে ভিডিঅ' বনাই আছোঁ মানে যোনটো মানে মই দিনটো কেনেকৈ পাৰ কৰোঁ এটা হেল্ডি ৰুটিন কেনেকৈ মেইনটেইন কৰিবলৈ চেষ্টা কৰোঁ কেতিয়াবা মিছ হৈ যায় বাৰু কিন্তু হ'লেও এটা হেল্ডি ৰুটিন মেইনটেইন কৰিবলৈ চেষ্টা কৰি আছোঁ আৰু এইটো কাৰণে আজি ৰাতিপুৱাৰ পৰা মই দেখাম অফিচ যোৱালৈকে তাৰপিছত আহি কি হয় অফিচৰ পৰা আহি কেনেকৈ কাম কৰোঁ প্লাছ ৰাতিপুৱা সময়কণ কেনেকৈ কটাওঁ নিজৰ হেল্থক দিওঁ গোটেই ভিডিঅ'টো শেষলৈকে চাব পাৰিব এতিয়া ফাৰ্ষ্ট সোনকালে উঠিম ভাবিছিলোঁ 6:30 মানত কিন্তু টোপনি মাৰি মাৰি মানে 7টা বাজি গ'ল চ' এতিয়া উঠি পেলাই মুখখন ধুই লওঁ আৰু মুখ চুখ ধুই তাৰপিছত দেখাই আছোঁ হৈ গ'ল আৰু কিটচেনত আহি গ'লোঁ আৰু এইফালে মই বনাই আছোঁ মানে ব্লেক কফি ৰাতিপুৱা উঠি 1 কাপ ব্লেক কফি খাওঁ আৰু তাৰ লগত কেতিয়াবা বিস্কুট এটা বা দুটা খাওঁ আৰু নহ'লে কেতিয়াবা খেজুৰ বা এনেকৈ বস্তু আলমণ্ডছ এনেকৈ খাওঁ কালি মানে আলমণ্ডছ তিয়াই থ'ব পাহৰি থাকিলোঁ তো সেইটো কাৰণে অকল আজি বিস্কুট আৰু ব্লেক কফি খাই 10 মিনিট ৰখি তাৰপিছত অলপ এক্সাৰচাইজ কৰিব লাগিব জিম কৰোঁ মই সপ্তাহত 4-5 দিন জিম মানে কি মই একদম জিম বয় নহয় আৰু জিমত গৈ পেলাই ৰুমতে কৰোঁ মানে মই বস্তু কেইটামান আনি লৈছোঁ বাৰু দেখাম ভিডিঅ'টোত এতিয়া মই এইটো খাই লওঁ জল্দি আৰু ৰাতিপুৱা শুই উঠি মানে ব্লেক কফি বনোৱাটো চবতকৈ ইজি বস্তু হয় আৰু চাহ বনালেও চেনি চাহপাত দি থাকোঁতে বহুত টাইম লাগি যায় চ' ব্লেক কফিটোত বেছি টাইমো নালাগে জাষ্ট কফি 1 পেকেট দি দিওঁ মই এনেকৈ কফি মানে 11মান পেকেট আনি থৈ দিছোঁ তাৰ লগত এটা বিস্কুট ল'ম বিস্কুটটো মই মানে ময়দা নাথাকা বিস্কুট খাবলৈ চেষ্টা কৰোঁ সেইটো কাৰণে আপোনালোকেও খাব পাৰে অ'টছ বিস্কুট হয় এইটো মই বহুত দিনৰ পৰা এইটোৱে ফ'ল' কৰি আছোঁ ন' ময়দা আৰু চ'ৰ্চ অফ ফাইবাৰ অ'টছ আৰু আলমণ্ডছৰ বিস্কুট হয় একদম একেবাৰতে ব্লিংকিটত আনি থৈ দিওঁ 11মান তাৰপিছত এই দুটা বস্তু খাই লওঁ 10 মিনিট ৰখি এক্সাৰচাইজ কৰিব লাগিব আৰু এনেদৰে ৰাতিপুৱা মানে চৰাই চিৰিকটিৰ মাতত চাহ কাপ খোৱা বা কফি একাপ খোৱাৰ মজাটোৱে বেলেগ যিটো গুৱাহাটীৰ এই যান জঁটৰ মাজতো মই উপভোগ কৰিব পাৰিছোঁ আৰু ইয়াৰ পিছত এতিয়া চাগে মেডামো উঠি গ'লগৈ মানে 8টামান বাজিবই হ'ল যিহেতু মানে 8টালৈ 15 মিনিটমান আছে আৰু ৰাতিপুৱা শুই উঠিয়ে কৰা নাই হয়তো তেখেতৰ ৰাতিপুৱা শুৱা দেৰিও হ'ব পাৰে এতিয়া ফোন এটা কৰি গুড মৰ্ণিং উইচটো কৰি লওঁ মানে সদায় ৰাতিপুৱা ফোন এটা কৰাটো এইটো আৰু ভাল লাগে আৰু কৰি ৰাতিপুৱাটো তেওঁৰ লগত আৰম্ভ কৰি পেলাই গুড মৰ্ণিং শুন উঠা উঠা উঠিলোঁ মই উঠি গৈ ৰেডি উঠা জল্দি শুই আছে কৰিবলৈ হৈ গ'ল আৰু মানে 8টাৰ পৰা সদায় 8 to 8:45 পুৰা ৱৰ্কআউট কৰি 45 মিনিট তাৰপিছত কিবা এটা খাই জল্দি জল্দি অফিচ যাওঁ 9:15 অফিচ যাবলৈ মানে ওলাব লাগে কাৰণ আমি 9:30 পাবগৈ লাগে আৰু এফালে মই কি বনাইছোঁ মই এবাৰ দেখাই আছোঁ মানে চব কাম একেলগে কৰি থাকিব লাগে এফালে এক্সাৰচাইজ কৰি থাকিম এফালে এইটোও বনি থাকিব তেনেকুৱা মানে ৰাতিপুৱা সময়কণ বহুত বেছি লৰালৰি হৈ পৰে আৰু যিহেতু অকলে থাকোঁ চব কাম অকলে মেনেজ কৰিব লাগে খোৱাৰ পৰা আদি কৰি এভৰিথিং সেইটো কাৰণে এটা কাম মানে এটা টাইমত 2-3টা কাম এফালে মই ডিম 3টা বইল কৰি থৈছোঁ কেতিয়াবা 3টা কেতিয়াবা 4টা হয় মানে অকণমান লেতেৰা হৈ আছে কালি ৰাতি লেতেৰা হৈ আছিলে চাফা কৰিবলৈ টাইম পোৱা নাই ডিমটো 15 মিনিটমানত বইল হৈ যাব আৰু তেতিয়ালৈকে মই এইফালে এটা গ্লুকন ডি মিক্স কৰি আছোঁ মানে গ্লুকন ডি মই খাওঁ কিয় কাৰণ ডিহাইড্ৰেশ্যন হৈ থাকে যিহেতু গৰমৰ দিন বেছি হয় আৰু মোক সৰুতেও ডক্টৰে মানে গ্লুকন ডি ডেইলি খাবলৈ কৈছিলে সেইটো কাৰণে মই ৱৰ্কআউট কৰা টাইমতে হওক বা ডেইলি মানে গ্লুকন ডি এগিলাছ খাই থাকোঁ আৰু ইয়াৰ পিছত এক্সাৰচাইজ আৰম্ভ কৰি দিছোঁ পোনপ্ৰথমে মই বডিটো অলপ ৱাৰ্ম আপ কৰি লওঁ অলপ সৰু সৰু এক্সাৰচাইজ কিছুমান মাৰি আৰু এনেও ফেট লছৰ কাৰণে এইবিলাক এক্সাৰচাইজ লাগেও কাৰণ মই ফেট লছৰ লগতে মোৰ মাছল বিল্ডিঙৰ দুইটা সমানে কৰি আছোঁ মানে অলপমান ফেট লছৰ এক্সাৰচাইজ মাৰোঁ 15-20 মিনিট তাৰপিছত আকৌ মাছল গেইনৰ কাৰণে মই ৱেইট ট্ৰেইনিং কৰোঁ মানে ডাম্বেল বা সেনেকুৱা আদি কৰি এইবিলাক বস্তু মাৰোঁ আৰু মানে মই ইমান প্ৰফেশ্যনেল জিম তেনেকৈ প্ৰফেশ্যনেল হিচাপে কৰা নাই মই জাষ্ট নিজৰ বডিটো মানে হেল্ডি ৰাখিবৰ কাৰণে কৰি আছোঁ আৰু এতিয়া মানে পুৰা ৱাৰ্ম আপটো কমপ্লিট হৈ গ'ল পুৰা ফাৰ্ষ্টত মানে 15-20 মিনিট যিটো কৰি লওঁ আৰু এতিয়া বাইচেপ ট্ৰাইচেপ আৰু আজি চেষ্ট মাৰিম চ' লেটছ গ' কাৰণ আমাৰ যিহেতু অফিচটো চিটিং জব হয় আমি দিনৰ দিনটো অফিচৰ ভিতৰত এচিৰ তলত বহিয়ে আমি দিনটো কটাব লাগে আৰামতে গতিকে বডিটোক অলপমান আমি কষ্ট দিয়াটো আৱশ্যক হয় আৰু সেইটো কাৰণে নেচাৰৰ মাজত এনেকৈ গছ গছনিৰ তলত মানে শৰীৰৰ ঘামটো যেতিয়া বাহিৰ হয় তেতিয়া মানে কষ্টটো অনুভৱ কৰা হয় আৰু সেইটো কাৰণে নিজৰ বডিটোক অলপমান এক্সাৰচাইজ বা খোজ কঢ়া দৌৰা যিয়ে নহওক কিবা নহয় কিবা
মই কৰি থাকোঁ বা মোৰ লগৰখিনিও অফিচৰ প্ৰায়ভাগ মানুহে কিন্তু আমাৰ কৰিয়ে থাকে আৰু খোৱা বোৱাটো বেছি হৈ যায় অফিচত কেতিয়াবা সেইটো কাৰণে আজিকালি সদায় হেল্ডি খানাটো মই ষ্টাৰ্ট কৰিছোঁ আৰু আমাৰ অফিচত মানে ডেইলি পাৰ্টি থাকে সেইটোও আমি এভইড কৰিব চেষ্টা কৰি আছোঁ 8:45 হৈ গ'ল মানে 9:15 আৰু আধা ঘণ্টা বাকী আছে আমাৰ হাতত আৰু আধা ঘণ্টা আছে আধা ঘণ্টাত মই গা পা ধুই ব্ৰেকফাষ্ট বনাই ওলাই যাব লাগিব তো জল্দি জল্দি ওলাওঁ এইটোৰ মানে দৰ্জাখন লগাই থৈ দিওঁ গোটেই ৰাতি এচিটো চলি থাকে ন সেইটো কাৰণে ঠাণ্ডা হৈ থাকে আৰু ৰাতি যেতিয়া আহোঁ অফিচৰ পৰা এই ৰুমটো মানে একদম হট বক্স টাইপ হৈ থাকে কিয় জানেনে এইটো 2nd ফ্ল'ৰত আছে আৰু এইটো ছাইডৰ পৰা ডাইৰেক্ট ৰ'দটো পৰে দুপৰীয়াৰ পিছৰ পৰা মানে পিছবেলা এই ৰুমটোত বেয়া গৰম হৈ থাকে ইয়াত যদি আহি আপুনি এচি নলগোৱাকৈ এই ৰুমটোত থাকে মৰি থাকিব এইটোত মানুহ মানে ইমান গৰম হয় সেইটো কাৰণে আমাৰ তেজপুৰখনেই ভাল এটলিষ্ট আমাৰ ঘৰৰ ফালে অকণমান হ'লেও ঠাণ্ডা হয় ইয়াততো মানে গৰমত মানুহৰ অৱস্থা বেয়া হৈ যায় এতিয়া জল্দি জল্দি যাওঁ আধা ঘণ্টাত চব বস্তু ৰেডি কৰোঁ মানে দেখিছানে কেনেকুৱা অৱস্থা হয় ফুপাই জোপাই অৱস্থা নোহোৱা হৈ যায় চ' এতিয়া পূৰা জল্দি জল্দি ব্ৰেকফাষ্ট ৰেডি কৰিব হ'ল আৰু ফাৰ্ষ্ট মই আজি ওটছ মই মানে ৰাতিপুৱা কেতিয়াবা ওটছ খাওঁ নহ'লে গাখীৰ আৰু ব্ৰেড খাই যাওঁ তো আজি ওটছ আৰু গাখীৰ বনিব তো জল্দি জল্দি কিমান স্পীডত কৰিব লাগে চাওক জল্দি জল্দি ওটছটো গৰম কৰি দিব লাগে গাখীৰটো গৰম কৰি আৰু গাখীৰটো গৰম হোৱালৈকে মানে মই ওটছটো ৰেডি কৰি থাকোঁ তো মই ওটছ লওঁ ওটছ 4 চামুচমান লওঁ 3-4 চামুচ যিমান হয় আৰু ওটছৰ লগত বেলেগ বেলেগ বস্তু এড কৰোঁ বাৰু আপোনালোকে দেখিব ৰ'ব আজি ওটছ 4 চামুচ ল'লোঁ তাৰ লগত মই এটা এটাকৈ বস্তু এড কৰি যাম এইটো হ'ল চিডছবিলাকৰ মিক্সাৰ যেনেকৈ চিয়া চিডছ হ'ল ৱাটাৰমেলন চিডছ এইবিলাক চব চিডছৰ মিক্সাৰ থাকে তাৰ 1 চামুচ পূৰা এড কৰি দিওঁ অকণমান আৰু দি দিওঁ তাৰপিছত তাৰ লগত মই কাজু বাদাম 2টামান দিওঁ এনেকৈ মানে হেল্ডি ৰুটিন এটা মেইনটেইন কৰি আছোঁ আৰু নহ'লে বাহিৰৰ খানা বহুত খোৱা হয় আৰু আমাৰ অফিচতো কেণ্টিন আছে তাতো বহুত মানে কম দামতে আমি খাব পাৰোঁ আমাৰ বাকীখিনি পইচা অফিচৰ পৰা দিয়ে যেনেকৈ 10 টকা 11 টকাত পুৰি চব্জি বা উত্তপম দিয়ে ঢেৰ পৰঠা চব কম দামত কিন্তু যিমান পাৰোঁ ঘৰত খাবলৈ চেষ্টা কৰি আছোঁ কাৰণ বাহিৰত খালে বহুত বেমাৰ আজাৰ হৈ যায় আজিকালি দেখিছে ন কিমান বেমাৰ হয় তো ইয়াৰ পিছত মই ইয়াতে কি দিম জানেনে হানি দিম মৌজোল তো হানিটো বিচাৰোঁ ক'ত আছে পাই গ'লোঁ আৰু ল'ৰা মানুহৰ ঘৰ হয় জানেই নহয় বস্তুবিলাক ইমান ভালকৈ চিজিল হৈ নাথাকে তো সেইবাবে অকণমান প্ৰব্লেম হয় আৰু মৌজোলটো অকণমানেই বাকী আছে চ' আজি মই চুইগি ইনষ্টামাৰ্টত মানে হানিটো কাৰ্টত থ'ব লাগিব নহ'লে মই পাহৰি যাম বস্তু কি কি লাগে মানে পাকঘৰত এইটো দিলোঁ ইয়াতে তাৰপিছত ইয়াত মই দিম কল ঠিক আছে চ' কল এফালে গাখীৰো গৰম হৈ গৈছে য়েছ চ' এতিয়া কল এটা ধুনীয়াকৈ ইয়াতে কাটি দিম আৰু এটা কল বেলেগে খাম এটা ইয়াত কাটি দিওঁ মানে লাষ্টত কেনেকুৱা হয় ফাইনেল মই ব্ৰেকফাষ্টৰ থালিখন দেখাই আছোঁ চ' কল এটা কাটি দিলোঁ তাৰ মই পিনাট বাটাৰ দি দিওঁ পিনাট বাটাৰটো ফ্ৰিজত ভৰাই থওঁ মানে নহ'লে গলি যায় সোনকালে তো পিনাট বাটাৰ ফৰ প্ৰ'টিন এইটো হৈ গ'ল তাৰপিছত ধুনীয়াকৈ গাখীৰটো দি এইটো অলপ টাইম গৰম হ'ব দিম যেতিয়ালৈকে এইটো গৰম হৈ লয় তেতিয়ালৈকে মই গা পা ধুই ৰেডি হৈ যাওঁ মানে তেনেকুৱা টাইপত তো ইয়াতে গাখীৰটো দি দিলোঁ তাৰপিছত এইটো গৰম হ'ব দিয়া হ'ব তেতিয়ালৈকে মই 3টা ডিম বইল কৰিছোঁ আৰু এই ডিম 3টা গুচাই লওঁ আৰু ব্ৰেকফাষ্ট আমাৰ ৰেডি হৈ যাব মই খোৱাই নাছিলোঁ অফিচত থাকোঁতেও এতিয়া যিহেতু এইখিনি খাই যাওঁ মাজত হয়তো ভোক লাগিব পাৰে 1 বজাত আমি ভাত খাওঁ তো সেইটো কাৰণে মই সদায় কিবা কিবি টিফিনত লৈ যাওঁ আৰু আজি 2টা আপেল কাটি লৈ যাম কেতিয়াবা আপেল কেতিয়াবা নাচপতি নহ'লে কেতিয়াবা বুট মগু নহ'লে কেতিয়াবা মালটা যিকোনো বস্তু লৈ যাওঁ তো আজি আপেল 2টা কাটি জল্দি জল্দি লৈ যাওঁ আপেল মোক মেডামে মানে বাকলি গুচাই খাব দিয়ে কিন্তু মোৰ ৰাতিপুৱা একদম সময় নহয় গতিকে এই ভিডিঅ'টো যদি চাই আছে মোক আকৌ গালি দিব উপায় নাই বাকলি নুগুচোৱাকৈ খাই গুচি যাওঁ আৰু কাৰণ সময় নাই মানে গুচাই থাকিবলৈ মই সেইটো কাৰণে তেওঁক কৈছোঁ তুমি অহাৰ পিছত গুচাম আৰু পিছত
আৰু এয়া ব্ৰেকফাষ্ট ৰেডি এতিয়া জলদি জলদি খাই যাওঁ 9:10 হ'ব হ'ল এফালে ওটছ যোনটো বনাইছিলোঁ এফালে পুৰা ডিমৰ 3টা কণী আৰু এফালে কল আৰু এটো মই টিফিনত যোনটো লৈ যাবলৈ বনাইছিলোঁ আৰু সবতে অলপমান কোলা নিমখ দি দিও তেতিয়া মানে খাই বেছি ভাল লাগে সো এতিয়া জলদি ব্ৰেকফাষ্টটো খাই যাওঁ জলদি কাৰণ অফিস দেৰি হৈ যাব নহলে 9:30 সোমাবই লাগে দিগদাৰ হ'ব আৰু 9:15 হ'বলে আৰু 2 মিনিট বাকি আছে 2 মিনিটত তলত গৈ বাইক উলিয়াবগে লাগিব তো জলদি জলদি যাব লাগে আৰু অফিসৰ ভিতৰৰ জায়গাখিনি হয়তো দেখাব নোৱাৰিব পাৰো কাৰণ আমাৰ অফিসৰ ভিতৰত মোবাইল এলাও নাই আৰু এনেও আমি তো সন্মান কৰিব লাগে আমাৰ দেশৰ ইমান এটা ডাঙৰ অৰ্গেনাইজেচন হয় তো তাতে মোবাইল অবভিয়াসলি এলাও নকৰে আৰু দিয়াটো উচিত নহয় আমি কিবা ভিডিও কৰি বাহিৰত তো হেতু কাৰণে জলদি জলদি যাওঁ একদম পাইলে দুপৰীয়া লাঞ্চ টাইমত বাহিৰত ওলাই গ'লে দেখাম বাৰু আৰু একদম সন্ধিয়া লগ পাই আছো বাইক আৰু বাইক উলিয়াই লওঁ জলদি তাৰপিছত এফালে বাইকখন মানে গেৰেজৰ ভিতৰতে ভৰাই থৈ দিওঁ ৰাতি তলা মাৰি তো এতিয়া 9:20 হৈ গ'ল 10 মিনিটত পাই যামগে বাৰু একো নাই জলদি জলদি যাব লাগিব খালি বহুত এনেও 5 মিনিট 6 মিনিটৰ ৰাস্তা কিন্তু সো ফাইনালি আহি পালো হি ৰুম মানে আজি 15 মিনিট মান দেৰি হ'ল এতিয়া 5:45 মানে হৈছে অফিসৰ পৰা ওলাওঁতে 15 মিনিট মান দেৰি হৈ গ'ল আৰু আহোঁতে মানে একেবাৰতে চিকেন আৰু এনেকৈ অলপমান বজাৰ সজাৰ কৰি লৈ আহোঁ আৰু একেবাৰতে আকৌ ওলাই যাবলৈ এলাহ লাগে এনেই ক্লাছ নাথাকিলে মানে ওলাই যাওঁ কিন্তু আজি সন্ধিয়া 8টাৰ পৰা আকৌ লাইভ ক্লাছ আছে যিহেতু আমাৰ ক্লাছ 10ৰ বেটছৰটো লাইভ ক্লাছ চলি আছে সিহঁতক মই ৰেগুলাৰ লাইভ ক্লাছ দিওঁ আজিও মেথছৰ আছে মেথছৰ আমি 12 চেপ্টাৰটো পঢ়ি আছোঁ এৰিয়াছ ৰিলেটেড টু চাৰ্কেল আজি শেষ হৈ যাব মানে তো আজি 8টাৰ পৰা সেইখিনি আছে তো তাৰ আগতে ফ্ৰেছ হৈ অকমান মেডামক ভিডিঅ' কল লগাই অলপ কথা বতৰা পাতি অলপমান মাইণ্ডটো ফ্ৰেছ কৰি তাৰপিছত আকৌ পিপিটি বনাব লাগিব পঢ়োৱাৰ বাবে তাৰপিছত যদি সময় ৰখি যায় ইউটিউবৰ কাৰণে 2-3টা ভিডিঅ' বনাই থৈ দিওঁ একেবাৰতে তাৰপিছত 9টা বজাৰ পিছত মই ভাত বনোৱাত লাগো এতিয়া ফ্ৰেছ হৈ অলপমান নিজক টাইম দিওঁ অলপমান চাহ খাব মন গ'ল মানে দিনটো মই এনেই সচৰাচৰ গাখীৰ চাহ নাখাওঁ কিন্তু আজি মানে অকণ মাথাটো বিষাই আছে কাৰণে গাখীৰ চাহ একাপ বনালোঁ লগত ৰাতিপুৱা যোনটো বিস্কুট খাইছোঁ ওটছ বিস্কুট সেইটো আৰু ক্লাছ 8টাৰ পৰা আছে এতিয়া প্ৰায় 1.5 ঘণ্টামান বাকি আছে আৰু এতিয়া মই পিপিটিটো বনাই লম জলদি জলদি আৰু এক্সট্ৰা কিবা ভিডিঅ' থাকিলে সময় পালে মানে ভিডিঅ'টো বনাই লম এফালে ইয়া গাখীৰ চাহ বনালোঁ আৰু মেডাম আছে আজি দূৰৰ পৰাই হাঁহি দিছে আৰু আজি মোৰ লগত নাই তেখেতে মিছ কৰা হৈছে আপোনাক অতি সোনকালে আপুনি আহি যাওক হয় গৈ আছো নতুন ঘৰলৈ গৈ আছো আৰু এতিয়া চাহ খাই অলপ পিপিটি বনাও কম্পিউটাৰত কাম কৰোঁ মানে দিনটো অফিসত কম্পিউটাৰত কাম কৰোঁ সন্ধিয়া আহিও ৰাতি 12টা-1টালৈকে কামেই কৰি থকা হয় কেতিয়াবা ইমানখিনি কষ্ট কৰি আছোঁ ভাল পাওঁ কাৰণে ইউটিউবত ভিডিঅ' দি ভাল পাওঁ ষ্টুডেণ্টক গাইড কৰি ভাল পাওঁ প্ৰত্যেকটো ক্ষেত্ৰতে সেইকাৰণে সেই ভাল লাগে কাৰণে এই ভিডিঅ'বিলাক বনাবলৈ বেছি এনাৰ্জি পাওঁ ইমান কষ্টৰ পিছতো আৰু এইটো কাৰণে নিজৰ কাৰণে টাইমে নাথাকা নিচিনা হৈ যায় মানে আৰু অফিসতো দিনটো কম্পিউটাৰে চলোৱা হয় আৰু এতিয়াও কম্পিউটাৰে চলোৱা হয় সেইটো কাৰণে মোৰ চকু মানে পুৰা গৈছে আৰু কিন্তু ভাল লাগে কাৰণে কৰি আছোঁ আৰু লাইভ ক্লাছ যেহেতু হ'বই জলদি জলদি পিপিটি বনাব লাগে মানে সময় নাই কোনোফালে মোৰ সময় নোহোৱা হৈ গৈছে ক্লাছ থাকে অফিস থাকে এফালে ইউটিউবৰ ভিডিঅ' থাকে ফ্ৰী টাইমত ভিডিঅ' বনোৱা এডিটিং কৰা নিজৰ কাৰণে সময় ওলোৱা টিভি চোৱা মানে সময় একেবাৰে কম হৈ এনেকৈ কাম কৰি থাকোঁতে ফাইনেলি মনত পৰিল ছাডেনলি ৰাতিপুৱা মই কিছুমান বস্তু কাৰ্টত থৈছিলোঁ ইনষ্টামাৰ্টত দিম বুলি তো এটা হানি দিব আছিলে আৰু বিস্কুট দুটামান দিব আছিলে আই থিংক আৰু সো ইনষ্টামাৰ্টটো চাওঁ আৰু জলদি অৰ্ডাৰ দিওঁ কিমান মিনিট লাগে কাৰণ ক্লাছৰ আগত আহি পালে ভাল 10-15 মিনিটত আহি যায় গুৱাহাটীত সেইটোৱে ভাল 3টা বস্তু দিলোঁ ব্লিংকিটত ইনষ্টামাৰ্টত সেইকেইটা হ'ল হানি আৰু ডায়েট কোক এটা খাম বুলি ভাবি আছিলোঁ তাৰপিছত মানে কি 199 হ'লে ফ্ৰী ডেলিভাৰী হয় আৰু সেইটো এড কৰিবলৈ সদায় কিবা কিবি এক্সট্ৰা বস্তু এড কৰি দিয়া হয় আৰু চিপছৰ পেকেট দিলোঁ অলপ ইউনিক আৰু এটা ডাৰ্ক চকলেট দিলোঁ তো গোটেইখিনি মই মোৰ নিজৰ এড্ৰেছত দিওঁ আৰু মই ইয়াতে মোৰ ক্ৰেডিট কাৰ্ড মোৰ HDFC বেংকৰ এখন ক্ৰেডিট কাৰ্ড আছে ছুইগিৰ লগত টাই আপ থকা তাত 10% ডিছকাউণ্ট পাওঁ ছুইগি ইনষ্টামাৰ্ট আৰু ছুইগিত কিন্তু মই আমাৰ এখন কাৰ্ড ইউজ কৰোঁ স'ডেক্সো কাৰ্ড যিখনৰ পৰা আমাৰ মানে অফিসত ছুইগি আৰু ইনষ্টামাৰ্টত ফ্ৰী থাকে
সব এই মাহত বহুত খৰচ কৰিলোৱে তো আজি ইয়াৰ পৰা এতিয়া দি দিওঁ এতিয়া 8টা বাজি গ'ল আৰু ল'ৰা ছোৱালীকেইটা ৰখি আছে চাগে ল'ৰা ছোৱালী মানে বহুতকেইটা আছে আমাৰ গ্ৰুপত আমাৰ যোনটো বেটছ আছে ক্লাছ 10ৰ মেথছ আৰু ছায়েন্সৰ মেথছতো 120ৰ ওপৰত ছায়েন্সতো তেনেকৈ চ' 8টা বাজি গ'ল সিহঁতক মই ক্লাছটো দিব লাগে এফালে PPT বনাই মই ৰেডি কৰি ৰাখিছোঁ ধুনীয়াকৈ আৰু সদায় টাইম টু টাইম চলোঁ 8টা বজাৰ পৰা এতিয়া আমাৰ 8টা 45 8টা 50 9টাও বাজি যায় তো তাৰপিছত সকলোকে লগ পাই আছোঁ অথনি সোনকালে PPT বনোৱা হ'ল তো সেইটো কাৰণে মই এটা এক্সট্ৰা ইউটিউবৰ কাৰণে বেংকিঙৰ ভিডিঅ' এটা বনাই ল'লোঁ আৰু এতিয়া ক্লাছত যাওঁ সিহঁতক লগ পাওঁ কথা পাতোঁ চবৰ লগত ক্লাছ কৰাওঁ আজি ধুনীয়াকৈ চেপ্টাৰ 12 খতম কৰিম বাই বাই চ' ফাইনেলি 50 মিনিট একেৰাহে কথা কোৱাৰ পিছত ক্লাছটো খতম হ'ল এফালে মই নোটছটো আপলোড কৰি আছোঁ মানে ক্লাছত যিটো পঢ়াই দিওঁ সিহঁতক লগতে মানে নোটছটো লিখাখিনি মই লিখি থাকোঁ ন সেইটো মই ইয়াত পেন টেবত লিখি থাকোঁ সেই লিখাটো মানে লগতে নোটছটো ক্লাছ শেষ হোৱাৰ লগে লগে সিহঁতক আপলোড কৰি দিওঁ কাৰণ বহুতে ৰেকৰ্ডেড চাই লয় ক্লাছটো শেষ হোৱাৰ পিছত আৰু ৰেকৰ্ডেড চালে নোটছটোও বিচাৰিব সিহঁতে মেথছ যিহেতু হয় আমি ক্লাছত কৰি লিখাখিনি চ' মই নোটছটো এতিয়া আপলোড কৰি লওঁ এটা ক্লাছৰ বেক এণ্ডত কেনেকৈ থাকে যিসকল ষ্টুডেণ্টে চাই আছে তোমালোকে চাব পাৰিবা চোৱা ইয়াতে মই এনেকৈ ক্লাছ চেপ্টাৰ 12 যোনটো ক্লাছ আছে সেইটো এডভান্স ছেটিংছ কৰি মই কি কৰোঁ জানানে তোমালোকে ডাউনলোড কৰিব পাৰা পাৰ্মিশ্যনটো মই দি থৈ দিওঁ অফ কৰিও থ'ব পাৰি কিন্তু আমাৰ ক্লাছ হয় যিহেতু এইটো তোমালোকে ডাউনলোড কৰি একো প্ৰব্লেম নহয় চ' এইটো মই আপলোড কৰি দিওঁ এনেকৈ তো এতিয়া তোমালোকৰ যিমান আগৰ চেপ্টাৰ্ছ আছে তাতে এইটো নোটছো আপলোড হৈ গ'ল আৰু এতিয়া অলৰেডি দেৰি হৈ গৈছে 8:50 55 হ'ব 55 হ'ব হ'ল তো জল্দি মই খানা বনাব লাগে আজি আছে চিকেন ৰেচিপি আৰু মই কেনেকৈ বনাওঁ আৰু মোৰ আজি মানে একদম কুকিং ষ্টাইলটো সবেই চাব আৰু কেনেকুৱা হয় চিকেন ½ কেজি আনিছোঁ কাৰণ আজি বনাই মানে ফ্ৰিজত থৈ দিম কাইলৈও সেইটোকে খাব পাৰিম তেতিয়া চ' এতিয়া পাকঘৰত আহি গ'লোঁ আৰু ফাৰ্ষ্ট কি কৰোঁ মই সদায় চিকেনটো মানে ধুই পেলাই দুবাৰ ধুওঁ তাৰপিছত ধুই পেলাই এনেকৈ মানে মই দি দিওঁ গেছত চাব পাৰে এনেকৈ চিকেনটো মানে তাত অকণমান নিমখ দি পেলাই পানী অকণ দি গৰম কৰি দিওঁ কাৰণ যদি কিবা লেতেৰা বস্তু থাকে তেতিয়া ওলাই যাওক আৰু যাতে আৰু তেতিয়ালৈকে মই পাচলিবিলাক কাটি লওঁ মই কেনেকৈ কাটোঁ একদম পূৰা মজাকৈ ৰেডি কৰিম আপোনালোকক দেখাম মানে চব লাইফত সদায় বস্তুবিলাক এনজয় কৰিব লাগে ঠিক আছে এতিয়া মই অফিচৰ পৰা আহি ইমান কাম কৰি আকৌ খাইছোঁ খাবলৈ আকৌ মোৰ মুখৰ আগত আনি দিয়াৰ কোনো মানুহ নাই মোৰ ভিডিঅ' বেছিভাগ ষ্টুডেণ্টে চাই তোমালোকক মা দেউতাই মুখৰ আগত খোৱা বস্তু আনি দিয়ে মই চাকৰি কৰি আছোঁ যদিও মোক কোনো মুখৰ আগত আনি দিয়া মানুহ নাই মই নিজৰ কাম নিজে কৰিব লাগে আৰু সেইটো কাৰণে এনজয় কৰি পেলাই কামবিলাক কৰি আছোঁ মই কেতিয়াও কাকো কমপ্লেইন নিদিওঁ যে মোৰ লাইফত এনেকুৱা বা মোৰ এনেকুৱা কাৰণ মই যিমান মানুহ দেখিছোঁ মোৰ চৌপাশে চবেই প্ৰত্যেক নহয় কিবা এটা কথাত কমপ্লেইন থাকেই চবৰে কিন্তু মই কেতিয়াও কাকো কমপ্লেইন নিদিওঁ কাৰণ মোৰ জীৱনটোত ভগৱানে যিখিনি দিছে সেইখিনিক লৈ সন্তুষ্ট আৰু তাৰ কাৰণে মই কষ্ট কৰি আছোঁ সদায় আৰু সেইটো কাৰণে মই পায়ো আছোঁ আৰু তোমালোকেও কষ্ট কৰি থাকা জীৱনত তেনেকৈ তোমালোকেও যিখিনি বিচাৰা পাই থাকিবা বেছি জ্ঞান দি দিয়া হ'ল এতিয়া মই পাচলি কাটোঁ মাংস এফালে মানে বইল হৈ আছে অকণমান পানী দি পেলাই আৰু এফালে আছে আলু আৰু পিঁয়াজ দুটা লৈছোঁ বিলাহী দুটা কেপচিকাম এটা জলকীয়া আদা নহৰু ধুনীয়াকৈ এইখিনি পিচিব লাগিব আদা নহৰু গুচোৱা কামটো মই চবতকৈ বেছি কামোৰ পাওঁ আৰু মাংসখিনি তেতিয়ালৈকে অকণমান গৰম হৈ গ'ল আৰু অলপ টাইম পিছত এয়া মাংস হৈ গ'ল আৰু মানে মাংসটো ধোৱা হৈ গ'ল গৰম পানীত আৰু এফালে পূৰা মই চব্জি কাটি ৰেডি কৰিলোঁ এফালে চব্জি মানে কি আৰু সৰু সুৰাখিনি আৰু পিঁয়াজ এফালে বিলাহী এফালে কেপচিকাম মাজত জলকীয়া আৰু আদা নহৰু তো ধুনীয়াকৈ গোটেইখিনি সৰু সৰুকৈ কুটি ল'লোঁ আৰু মাংসটো এতিয়া বনাই দিওঁ বেছি টাইম নালাগে আৰু এতিয়া আধা ঘণ্টামানত ধুনীয়াকৈ মাংস হৈ যাব আৰু ছাইডত ভাত বনাই দিম একেলগে আৰু তেলটো গৰম হৈ আছে তেতিয়ালৈকে মই বোলো ভিডিঅ'টো বনাই লওঁ মই মানে সপ্তাহত এবাৰেই চিকেন খাওঁ মই আগতে বহুত চিকেন খোৱা হৈছিলোঁ কিন্তু তাৰপিছত মোৰ ফেটি লিভাৰ হৈছিলে এবাৰ যেতিয়া আমাৰ এনুৱেল হেল্থ চেকআপ হয় RBI ফালৰ পৰা মানে আমাৰ প্ৰত্যেক বছৰে এটা এনুৱেল হেল্থ চেকআপ কৰাই দিয়ে কমপ্লিটলি ফ্ৰী তাতে কিবা বেমাৰ থাকিলেও ওলাই যায় তো তাতে মোৰ ফেটি লিভাৰ এবাৰ আছিলে মানে তো তেতিয়াৰ পৰা মই চিকেনটো কমাই দিলোঁ মানে ব্ৰইলাৰটো আৰু সেইটো কাৰণে এতিয়াৰ পৰা সপ্তাহত এবাৰ ব্ৰইলাৰ খাওঁ আৰু সপ্তাহত 2-3 বাৰ পনীৰ খাওঁ পনীৰো এনেকৈ ধুনীয়াকৈ টেষ্টি কৰি বনাই লওঁ আৰু জিম কৰোঁ যিহেতু গতিকে প্ৰটিনটো বহুত দৰকাৰী হয় চিকেন পনীৰ এইবিলাকত ডিম এইবিলাকত বেছি পোৱা যায় ডেইলি ডিম খাওঁ ডেইলি যেনেকৈ আজি ৰাতিপুৱা দেখাইছিলোঁ তেলটো গৰম হৈ গ'ল বাকী কাম কৰি লওঁ এতিয়া ফাৰ্ষ্ট মানে যিখিনি ভেজিছ কাটিছিলোঁ ন ভেজিছ ইংলিছত যিখিনি এই ফুড ব্লগ বনাই সিহঁতে কয় ভেজিছ তো ফাৰ্ষ্ট যিখিনি কাটিছিলোঁ সেইখিনি
পিঁয়াজ কেপচিকাম বিলাহী আদা নহৰু এই গোটেইখিনি ফাৰ্ষ্ট অলপমান মই ভাজি লওঁ তাৰপিছত মই ইয়াত অকণমান মেগী মছলা দি দিওঁ আৰু এটা অকণমান মেগী মছলা দি দিওঁ মানে মই সদায় এইটো কৰোঁ মাংস বনাওঁতে মানে অকণমান মেগী মছলা মই ভাজিটো দি দিওঁ তেতিয়া পিছত আৰু মছলা এড কৰোঁ জিৰা ধনিয়া চিকেন মছলা মিট মছলা মেগী মছলাটো দি মানে মই আৰম্ভ কৰোঁ ফাইনেলি বহুত কষ্টৰ মূৰত খানাটো ৰেডি হৈ গ'ল মাংস মানে দেখিতো বেয়া টেষ্টি লাগিছে খাওঁ লাগি আছে আৰু অকণমান দেৰি হৈ গ'ল পিছে 10:30 মান বাজিলে এতিয়া অকণমান টিভিটো লগাই মই মানে ধুনীয়াকৈ টিভিটো লগাই মাংসখিনি লৈ ভাত কম লৈ মানে এই মজাটো মানে লাইফত মই গোটেই দিনটো কষ্ট কৰোঁ কিন্তু এই লাষ্টৰ আধা ঘণ্টা 1 ঘণ্টা আজি টিভি চাই ধুনীয়াকৈ ভাত খাই আকৌ বাচন ধুই আকৌ টিভি চাই শুই যাওঁ ধুনীয়াকৈ সেইকণ মজা লাগে মানে একদম পুৰা ৰিলেক্স আৰু 1 ঘণ্টা এতিয়া ভাতটো উলিয়াই লওঁ মানে ঠাণ্ডা হ'ব দি থৈছিলোঁ অথনি ভিডিঅ'টোহে দেৰিকৈ বনাইছোঁ অথনিতে হ'ল বাৰু উলিয়াই লওঁ দেখাই লওঁ কেনেকুৱা লাগিছে আপোনালোকে আৰু এইফালে পুৰা ধুনীয়াকৈ টেষ্টি মাংস ৰেডি এইফালে ভাত বনালোঁ ভাত আৰু চিকেন ড্ৰাই ফ্ৰাই লগত চালাড এখন বনাম গাজৰ আৰু তিয়ঁহৰ তাৰ লগত নেমু থাকিব তেনেকৈ ভাত সাজ খাই লওঁ ধুনীয়াকৈ ভাত খাই লগ পাইছোঁ আৰু এতিয়া ভাত খাই মানে টিভি চাই আছিলোঁ আজি বহুত দেৰি হৈ গ'লগৈ একচুৱেলি এতিয়া 12:30 বাজি আছে এইখন হয়তো সেইখনতে 1:30 মান বাজি যাব আজি কিন্তু ইমানেই ইণ্টাৰেষ্টিং হয় ন চালাহকাৰ বুলি আছে এইখন হটষ্টাৰত নতুনকৈ ওলাইছে ইণ্ডিয়া আৰু পাকিস্তানৰ মানে পাকিস্তানে কিবা নিউক্লিয়াৰ বম এটা টেষ্টিং কৰে তাৰপিছত ইণ্ডিয়াৰ এজেণ্ট পাকিস্তানত গৈ পেলাই কাম কৰি থাকে চ' মজা লাগি আছে মানে এইখন মানে এৰি দিব মন যোৱা নাই আৰু আধা ঘণ্টা 1 ঘণ্টামান লাগিব মানে 1:30 মান বাজি যাব কিন্তু কাইলৈ অফিচো আছে কিন্তু হ'লেও চাব মন গৈছে মানে ইমান ভাল লাগিছে বহুত দিনৰ মূৰত এনেকৈ বহুত টাইম টিভি চাইছোঁ ভাবিছোঁ শেষ কৰিহে চাম 1:30লৈকে মই 7 ঘণ্টা শুওঁ সদায় গতিকে কাইলৈ 8:30 উঠিম কাইলৈ ৰাতিপুৱা লাগিলে জিম নকৰোঁ কিন্তু এইখন শেষ কৰিহে শুম চবকে গুড নাইট আই হোপ ভিডিঅ'টো চাই ভাল পালে শেষলৈকে মই এনেকৈয়ে দিনটো অকলশৰে কটাওঁ আৰু জল্দি এইটো চাওঁ বেলেগ এটা ভিডিঅ'ত লগ পাই আছোঁ